বৰ্ষাপাৰাত বতৰৰ বিধি পথালি বৰষুণৰ বাবে বিলম্ব হৈছে টছ বৰষুণৰ বাবে ইতিমধ্যে ঢাকি দিয়া হৈছে পিচ আৰু আজি যেটো 7:30 বজাৰ লগে লগে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ সেই খেল আছিল কিন্তু খেলত এক প্ৰকাৰ বতৰে বিধি পথালি দিছে কাৰণ বৰষুণ যেহেতু পৰিছে আৰু বৰষুণৰ বাবে এক প্ৰকাৰ টছ বিলম্ব হৈছে সমান্তৰালকৈ যি পিচ আছে হিয়া ঢাকি দিয়া হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বহু ক্ৰিকেট অনুৰাগী যেটো আজি হে ষ্টেডিয়ামত গৈছে আৰু হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগী এক প্ৰকাৰ মন কিছু হলেও হেমেকি উঠিছে কাৰণ বতৰে বিধি পথালি দিছে আৰু সময়মতে যেটো খেলখন অনুষ্ঠিত হ'ব পৰা নাই বৰ্তমান সময়ত এনেদৰে পিচ ঢাকি দিয়া হৈছে আৰু এতিয়ালৈকে টছে অনুষ্ঠিত হোৱা নাই এই মুহূৰ্তত আমাৰ সাংবাদিক পুলক মহন্ত আছে বৰ্ষাপাৰাত আমি পুলকৰ ওচৰলৈ গৈছো পুলক আপোনাৰ ওচৰলৈ আহিছো যে বতৰে যে বিধি পথালি দিছে আৰু এক প্ৰকাৰ যে ক্ৰিকেট অনুৰাগীৰ মন কিছু হেমেকি উঠিছে বৰষুণৰ মাত্ৰা কেনে ধৰণৰ আৰু এই মুহূৰ্তত ক্ৰিকেট অনুৰাগীৰ কিবা প্ৰতিক্ৰিয়া আপুনি জানিব পাৰিব নেকি নিশ্চয়কৈ জুবি ক'ব লাগিব বৰষাপাৰা মানে যেন বৰষুণ প্ৰত্যেকখন খেলৰ পূৰ্বে আসলে যেটো নিৰ্ধাৰণ কৰা হয় অনুমান কৰা হয় যে বৰষুণে বিধি পথালি দিব নেকি এইবাৰো সেই খেলত একে দৃশ্য আমি দেখিবলৈ পাইছো জাৰ্নেলিষ্ট কুকিল আছে তেওঁ পৰিৱেশটো দেখুৱাব কিন্তু এই মুহূৰ্তটো তিতি অধিক সংখ্যক কিন্তু অনুৰাগী আহি থকা আমি পৰিলক্ষিত হৈছে গৰিষ্ঠ সংখ্যক অনুৰাগী ক্ৰিকেট অনুৰাগী কিন্তু এই মুহূৰ্তত তেওঁলোকে প্ৰৱেশ কৰিছে ভিতৰত কাৰণ খেল আৰম্ভ হ'বলৈ যি সময় আছিল নিৰ্ধাৰিত সময় আছিল সেই সময় ইতিমধ্যে পাৰ হৈ গৈছে কিন্তু তাৰ পাছতো এই মুহূৰ্তলৈকে খেল আৰম্ভ হোৱা নাই কিছু সময় পূৰ্বে মেঘালয় যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ আজি খেলখন উপভোগ কৰিবলৈ তেওঁ আহি উপস্থিত হৈছিলে বৰষাপাৰা ষ্টেডিয়ামত কিন্তু দেখা পোৱা গৈছে যথেষ্ট উৎসাহ আছে আজি খেলখনক লৈ কাৰণ প্লে অফৰ নাম্বাৰ 1 আৰু নাম্বাৰ 2 পজিশ্যনত থকা দুটা দলৰ মাজত যেহেতু খেল গতিকে বিগত যি খেল আছিলে 15 তাৰিখৰ খেলখনতকৈ কিন্তু আজি যথেষ্ট সংখ্যক অনুৰাগীয়ে ইয়াত বেছি ভিৰ কৰা পৰিলক্ষিত হৈছিলে আৰু ৰাজস্থান ৰয়েলৰ সমৰ্থক যিমান সংখ্যক আমি দেখিবলৈ পাইছিলোঁ তাতকৈ অধিক সংখ্যক সমৰ্থক কিন্তু কেকেআৰৰ আছিলে আজি তাৰিখত সকলো যেহেতু বৰ্তমান ষ্টেডিয়ামৰ ভিতৰত আছে আমি যিসকল বাকী লোক আহি আছে বৰ্তমানেও তেওঁলোকৰ সৈতে যদি সম্ভৱ হয় দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ আমি যত্ন কৰিম দাদা বৰষুণ দিছে পুনৰবাৰ আকৌ বৰষুণ দিছে বৰষুণে বিধি পথালি দিছে বৰষাপাৰাত খেল চাবলৈ আহিছে হয় বৰষুণ দিছে কি ভাবিছে হ'ব নে নহয় আমাৰ কি যায় আমি চাব আহিছো পালে চাম নাপায় নাই নিশ্চয়কৈ এনেকৈ আচলতে যিসকল অনুৰাগী তেওঁলোকৰ এই মুহূৰ্তত যথেষ্ট ক্ষোভ আমি দেখিবলৈ পাইছো অকণমান জানিবলৈ যত্ন কৰিম দাদা বৰষুণ দিছে আকৌ কি হ'ব পাৰে খেল হ'ব নে নহয় ৰিয়ান পৰা আজি পৰা 50 কৰিবই কি আজি ৰিয়ান পৰাকে কিন্তু বৰষুণে এতিয়া বিধি পথালি দিছে সময় হৈ গ'ল এতিয়াও খেল আৰম্ভ হোৱা নাই খেল আৰম্ভ হ'ব বৰষুণ এৰিব এই নিয়ম খেল আৰম্ভ হ'ব আশা ৰাখিছো আমি নিশ্চয় ভালকৈ খেল হ'ব আজি ৰাজস্থান জিকিব আজি সেকেন্ড পজিশনত যাব তাকে আশা ৰাখিছো আমি ৰাজস্থান অনুৰাগীসকলৰ মাজত উৎসাহ এতিয়াও কিন্তু দেখিবলৈ পোৱা গৈছে কেনেকুৱা দাদা বৰষুণ দিছে বৰষুণে हम लोग अलीपुरद्वार से आए हैं वेस्ट बंगाल से आए हैं केकेआर को सपोर्ट करने के लिए केकेआर आई लव जीजी लेकिन बारिश ने थोड़ा रुकावट किया है अभी बारिश ने हम लोगों को कोई रुकावट कर नहीं सकता है जीजी हम लोग का टीम पे चलाया है जीजी मतलब गौतम गंभीर आई लव केकेआर এয়া হৈছে সমৰ্থক তেওঁলোকৰ কিন্তু উৎসাহ এতিয়াও দুগুণে আছে যে খেল আৰম্ভ হ'ব বুলি কৈছে বাইদেউ বৰষুণ দিছে খেলত অকণমান জানিবলৈ আমি যিসকল সমৰ্থক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা যিহেতু খেল চাবলৈ আহিছিলে বৰষুণৰ বাবে কিন্তু এতিয়ালৈকে খেল হোৱা নাই आरआर तो जीतेगा ही पर कल आरसीबी जीता था लेकिन बारिश ने थोड़ा दिक्कत कर दिया ये बात गलत है पर नहीं होता था आरआर जीतता है यहाँ पे आरआर आरसीबी विराट यस ब्रो आरसीबी कल जीता है बहुत बढ़िया लगा है कल बढ़िया से जीता है लास्ट कल भी बारिश हुआ था आज भी बारिश हुआ है लास्ट बॉल तक मैच हुआ है बहुत बढ़िया गेम हुआ है एकदम दिल खुश हो गया आरसीबी वाला है हम लोग आरसीबी फॉरएवर হয় পুলক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়াও কিন্তু হে উৎসাহ কম হোৱা নাই যদিও বা বতৰে কিছু বিধি পথালি দিছে বৰষুণ পৰিছে সময় অনুসৰি মেচ যেহেতু অনুষ্ঠিত হ'ব পৰা নাই তথাপিও সকলো আশাবাদী যে বৰষুণ এৰিব আৰু মেচ অনুষ্ঠিত হ'ব বা আৰম্ভ হ'ব আৰু এনেদৰে দৰ্শকৰ সেই উৎসাহ এতিয়াও দেখিবলৈ পোৱা গৈছে বৰষাপাৰা ষ্টেডিয়ামত